শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰমগুৰু। আৰু মাজত মাত্ৰ কেইটামান দিন 6 ফেব্ৰুৱাৰীৰ পৰা ভক্তিৰসত বুৰ যাব যোৰহাটৰ মহবন্ধাৰ এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। কৃষ্ণ বন্দনাৰে মুখৰিত হ'ব 94 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনথলী। আজি আমি আহিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনথলীলৈ। মাজত মাত্ৰ কেইটামান দিন থকা অৱস্থাত আমি চাবলৈ আহিছোঁ এই অধিৱেশনৰ প্ৰস্তুতিৰ সন্দৰ্ভত। ভিডিঅ' জাৰ্নেলিষ্ট নয়ন বৰাই সামগ্ৰিক দৃশ্যাৱলী দেখুৱাব, আপোনালোকে দেখিবলৈ পাব। আমাৰ পিছফালে এই অধিৱেশনথলীৰ যিভাগী নামঘৰত ইতিমধ্যে ভকত বৈষ্ণৱসকলে ভক্তিৰসত ডুব পৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ নামঘৰভাগৰ আচলতে খুব সুন্দৰকৈ নিৰ্মাণ কৰি তোলা হৈছে। নামঘৰ ভাগৰ বাটচৰা আৰু ৰাঙলী গৃহৰ খুঁটা চেৱা গছেৰে নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰিও নামঘৰ ভাগৰ সকলো খুঁটা কাঠৰ বাঁহেৰে নিৰ্মাণ কৰা হৈছে। ইতিমধ্যে ভকত বৈষ্ণৱসকলে হৰিনামত তেওঁলোক লীন হোৱা দেখিবলৈ পোৱা গৈছে। মই ভিডিঅ' জাৰ্নেলিষ্ট নয়ন বৰাক দেখুৱাবলৈ অনুৰোধ জনাম এৰালতলি পথাৰৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনথলীৰ সামগ্ৰিক পৰিৱেশ। কৃষ্ণ জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেনে গুৰু তাহান্ত জয় জয়তে আপোনালোক সবক আমি ধন্যবাদ জনাইছোঁ। আপোনালোকৰ সমস্ত পৰিৱেশ পৰিদৰ্শন কৰি সমস্ত উত্তৰ পূৰ্বাঞ্চলৰ বাফাই সমস্তক যে আপোনালোকে ছবিখন দেখুৱাই আছে তাৰ বাবে আপোনালোকক আমি অশেষ ধন্যবাদ প্ৰথমতে জনাইছোঁ। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ 94 সংখ্যক বাৰ্ষিক অধিৱেশন লাগি 6 আৰু 7, 8, 9 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। ইতিমধ্যে সময় আমাৰ হাতত এতিয়া কমেই যে বুলি আমি ধাৰণা হৈ গৈছে। কৰ্মখিনি এতিয়া প্ৰায় 90% কৰ্মই অগ্ৰগতি লাভ কৰিছে। খালি 90% কাম বাকী আছে। কিন্তু 90% কাম বাকী আছে সেই যিখিনি কাম একেবাৰে গধুৰ কাম, সেই কামখিনি এতিয়া উপনীত হৈছে। কিন্তু 90% হৈছে সেই যি 10 ভাগ আছে সেই ভাগ কিন্তু গধুৰ কামখিনি এতিয়া যেনে সেই আপোনাৰ ধৰ্মধ্বজা উত্তোলন ভেটিটো গতিকে তাক বহুত ধৰণে সজোৱা পজোৱা সেইখিনি সময় অলপ অতীত লাগে। আৰু আমাৰ নামঘৰৰ কাম প্ৰায় আমাৰ সম্পূৰ্ণ হৈ গৈছে। আমাৰ 9 তাৰিখে 3 তাৰিখে খালি আমাৰ ফুলৰ সেইখিনিহে বাকী আছে। আচ্ছা, তাৰপিছতে আমি সমস্ত ভকত আৰু বাপ আই সমস্তক আমাৰ যোৰহাট জিলাত আহি
যিসকলে আমাক পদধূলি দি কৃতাৰ্থ কৰিব সেইসকলক আদৰিব আৰু সেইসকলক সেৱা শুশ্ৰূষাৰ কাৰণে আমাৰ 465খন প্ৰাথমিক আছে সমস্ত বা পাই সাজু আৰু লগতে ওচৰৰ আমাৰ যিসকল জিলা আছে বোকাখাট তিতাবৰ গোলাঘাট শিৱসাগৰ সেইসকলেও আমালোকক যথেষ্ট উৎসাহী কৰিছে যে আপোনাসকলক আমি যথা শক্তি সহায় কৰিম আৰু তেখেতসকলেও সিদ্ধ আগবঢ়াইছে বোকাখাটেও আগবঢ়াইছে গোলাঘাটে আগবঢ়াইছে গতিকে সেই সমস্তখিনি কৰ্ম অগ্ৰগতি আমাৰ 90% মানে হৈ গৈছে ইয়াৰ আগতে আপোনাসকলক আমি এটা আপোনাসকলৰ জৰিয়তে আমি প্ৰত্যেক মানে আপোনালোকৰ দুৰ্দশৰ যিসকল সেইসকললৈ আমি এটা অনুৰোধ আৰু আমাৰ যিসকল শ্ৰীমন্ত শংকৰদেৱ সংঘ এই সংগীসকললৈও বা সকললৈও আমি এটা সেৱাৰে এটা অনুৰোধ জনাইছোঁ আমাৰ অনুষ্ঠানটো শংকৰ সংঘ কৰি কিছুৱে মানে কয় কিন্তু এইটো ভুল আমাৰ অনুষ্ঠানটোৰ নাম হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ এই শংকৰ সংঘটো নামাকৰণটো বহুত আৰম্ভণিতে আছিলে তাৰপিছতে শ্ৰী শ্ৰী শংকৰদেৱ সংঘ কৰিছিলে তাৰপিছতে যিসকলে গৱেষণা কৰি এতিয়া শুৱলা নাম শ্ৰীমন্ত শংকৰদেৱ সংঘ গতিকে আপোনাসবেও এই যেতিয়াই এই মানে প্ৰচাৰ কৰিব অকল শংকৰ সংঘ বুলি ব্যৱহাৰ নকৰি শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলি ক'লে আপোনালোকৰ শুৱলা হ'ব আৰু এই গুৰুজনাৰ অকল আমাৰে নহয় আপোনাসবৰ সমস্ত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ জগত গুৰু বুলি কৈছে গতিকে জগতৰে গুৰু গতিকে সেইকাৰণে ইয়াত জাতি ধৰ্ম নিৰ্বিশেষে কাৰণ চান্দ্ৰখাই পৰ্যন্তকে আমাৰ গুৰুজনাৰ দিনত আছিলে সেয়ে আমি সমস্তলৈ সেৱা জনাইছোঁ যদি এষাৰ কোৱাত আমাৰ কিবা অপৰাধো হৈছে আৰু সেই আপোনালোকৰ জৰিয়তে আমি সকলোৰে চৰণত সেৱা জনাইছোঁ আৰু ইতিমধ্যে আমি সমস্ত আপোনালোকৰ জৰিয়তে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সমস্ত ভকত বা পাই সমস্ত যুৱক যুৱতী সমস্তকে আমি আগ্ৰহে বাট চাই আছোঁ তেখেতসকলে আহি আমাক পদধূলি দিবৰ কাৰণে আৰু আমি আপোনালোকৰ জৰিয়তে নিমন্ত্ৰণ জনাইছোঁ উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ যিভাগ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনথলীত আমি আচলতে দেখিবলৈ পাইছোঁ খুব সাজ সজ্জাৰ ক্ষেত্ৰতো বিশেষকৈ খুব সুন্দৰ হৈছে আইফেল টাৱাৰ নিৰ্মাণ আৰ্হিৰে প্ৰস্তুত কৰা হৈছে কুম্ভৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এই বিষয়ে অলপ জনাই দিয়ক কৃষ্ণ আমি আপুনি সাজপাৰৰ ওপৰত কথা কৈছে নে এই হেৰিয়া সাজ সজ্জা যিখিনি আমাৰ মানে এই সজাই তোলা হৈছে আমাৰ বিশেষতে আমি নামঘৰ ভাগৰ আমি অপান চেষ্টা কৰিছোঁ যে আমাৰ যিটো গাঁৱলীয়া পৰিৱেশ সেই গাঁৱলীয়া পৰিৱেশত আমাৰ সেই তাত আমি ৰেজিং দিয়া নাই আমি নেওৰা আগৰ যিটো চাৱা গছৰ নেওৰা দিয়ে সেই ব্যৱস্থা কৰিছোঁ আৰু এতিয়া আমাৰ এইখিনি অকণমান বাকী আছে চাৱা গছ আহিব আৰু এই সূতাখিনি হৈছে আপোনাৰ ৰাঙলু ঘৰৰ আৰু বাটচৰাৰ এইখিনি হৈছে চাৱা গছৰ আৰু বাকী এই যে শকত যিখিনি দেখিছে এইখিনি কাকবাঁহ এই কাকবাঁহখিনি আমি মুৰমূৰীয়া বাগান আপোনাৰ এই মৰিয়নি অঞ্চলৰ পৰা আমি ছেপ্টেম্বৰৰ পৰা 21 মান বা ছেপ্টেম্বৰ 21 মানৰ পৰাই আমি এই প্ৰস্তুতি হাতত লৈছিলোঁ আৰু যিসকলে শিবিৰ নিৰ্মাণ কৰিছে সঁচাকৈ একোখন আঞ্চলিকত 4টা 3টা কোনো আঞ্চলিকত 5টাকৈ মানে শিবিৰ দিছিলে তেখেতসকলে অপান চেষ্টা কৰি কিন্তু শিবিৰসকলো বৰ ধুনীয়াকৈ সুন্দৰ সজাই তুলিছে আৰু সেইটো আমাৰ আদৰণি কমিটিয়েও এই কথাষাৰত অকণমান গুৰুত্ব সহকাৰে লৈছে আৰু তেখেতসকলক নিৰ্দেশ দিছে যে এইটো আপোনালোকৰ কম্পিটিশ্যনৰ হেৰিয়াত যাওক যে যি যিমান সুন্দৰকৈ বাঁহ আৰু খেৰেৰে যি সজাই তুলিব পাৰে হয়তো আমি পুৰস্কৃত কৰিবলৈও আছে বুলি আমাৰ আদৰণি কমিটিয়েও তেখেতসকলক এটা উৎসাহী মানে কৰিছে কৃষ্ণ আমি আমাৰ 30 লাখ 25 লাখৰ কিন্তু কম নহ'ব আমাৰ মই নহয় আমি শ্ৰীমন্ত শংকৰদেৱ সংঘত অন্তৰ্ভুক্ত হোৱা আমি 1981 চনত আমাৰ পৰম শ্ৰদ্ধাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৰি ধৰ্মতা আছিলে আমাৰ যোৰহাট জিলাৰ সুনাম বৈষ্ণৱ পণ্ডিত সুনাম চুতীয়াবা তেখেতে আমাক এই সংঘভুক্ত কৰি সংঘৰ যিখিনি নিয়ম কানুন কৰি সমস্তখিনি তেখেতে আমাক দিছিলে আৰু এই 81 চনৰ পৰা আমি এতিয়ালৈকে প্ৰত্যেকখন আমি এখনো অধিৱেশন এৰা নাই
আহি আজি আমি যোৰহাট জিলাত যোৰহাট জিলাত 4বাৰ হ'ল কিন্তু এইবাৰ সৈতে এতিয়া এইবাৰ কিন্তু 30 লাখৰ ওপৰত হ'ব বুলি আমাৰ সন্দেহ আছে অলপ আমি বাকী সকলোতো দেখিছোঁ 25 30 এনেকুৱা হয় কিন্তু আমাৰ ইয়াত এবাৰ 30 লাখৰ অধিক হ'ব বুলি আমি আশাৰে বাট চাইছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ আচলতে ভক্তৰ সংখ্যা বা ভকত বৈষ্ণৱৰ সংখ্যা যিমানে বৃদ্ধি পালেও কিন্তু ব্যৱস্থাপনাৰ ক্ষেত্ৰত কেতিয়াও খুঁটি ৰোৱা নাই হয় এইবাৰো নিশ্চয় ইয়াৰ ব্যতিক্ৰম নহ'ব কৃষ্ণ সেই বস্তুটো মানে যাতে কোনো ব্যতিক্ৰম নহয় তাৰ বাবে কিন্তু সেৱক সেৱিকা বাপ সমস্ত আৰু সেৱা বাহিনীকে ধৰি সকলো কিন্তু সেই কথাভাগে সজাগ হৈ থাকে দেই সেইটোত যাতে কাৰণ আজি গোৱালপাৰ ইফালে আপোনাৰ শদিয়া ধুবুৰী এনেকৈ বিভিন্ন জেগা পৰা চাওক এই 6 তাৰিখটো কেতিয়া পায়হি গোটেই অসমৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশেষভাৱে যিসকল সংগী অন্তৰ্ভুক্ত সেইসকলে কেতিয়া সেই তাৰিখটো পায়হি আগ্ৰহে বাট চাই আছে আৰু যিসকলে আহিব সেইসকলে কিবা আমি শুশ্ৰূষা পাম বা কিবা আমি ভালভাৱে থাকিম বা কিবা ভালভাৱে খাম সেই ভাৱ লৈ নাহে কাৰণ আমিও নাযাওঁ আজিলৈকে সেই ভাৱ আমি এনেকুৱা হৈছে কিমান চনত চৰাইদেউ হৈছিলে ৰাঠো পানী হৈছিলে দেই সেই তেতিয়াই ভাবোঁ যে এইবাৰ পৰা আৰু আমি অধিৱেশনলৈ মানে আহিবলৈ অকণমান অসুবিধা হ'ব কিন্তু পিছ মুহূৰ্ততে বাটত যেতিয়া আহি থাকোঁ তেতিয়াই সিদ্ধান্ত কৰা যে অহাবাৰ আমুকত হ'ব নহয় এইবাৰ অহাবাৰ তেজপুৰত হ'ব যে ইয়াতে মানে যিসকল আহিব ঘূৰি যাওঁতে সিদ্ধান্ত আৰু যে আমি তেজপুৰলৈ আহোঁতেও আৰু অলপ আমি ফেচাইলি নিজে লৈ আহিম দেই সেইখিনি কথা তাৰমানে এই বস্তুটো হৈছে বা আপুনি বৰ ধুনীয়া প্ৰশ্নটো কৰিলে এই যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ যে ইমান লাখ লাখ ভকত আছে এই অনুষ্ঠানটো আমি যোৰহাট জিলাই যদিও আমি ইয়াত অনুষ্ঠিত কৰিছোঁ এইটো গোটেই অসমৰ মানে নিজৰ প্ৰাণস্বৰূপ এই বস্তুটো সেইকাৰণে এইটোত তাৰমানে কোনোবাই খাবলৈ পাইছে কোনোবাই নাপাইছে কোনোবাই শুবলৈ জেগা পাইছে নাপাইছে ইয়াত কোনো অসন্তুষ্ট মানে অনুভৱ কোনেও নকৰে কাৰণ নিজৰে অনুষ্ঠান এইটো সমস্ত নিজৰে অনুষ্ঠান কাৰণ সকলো আমি একে গুৰু ঘৰৰ শিষ্য আমাৰ আগৰ আছিলে কৈছে যে আগৰ গুৰু ঘৰলৈ গামোচা এখন দিব লাগিব গুৰু ঘৰলৈ চেলেং কাপোৰখন দিব এতিয়া আমাৰ গুৰু ঘৰ কোনটো শ্ৰীমন্ত শংকৰদেৱ সংঘটোৱে হ'ল আমাৰ গুৰুগৃহ তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৰুগৃহটো কিয় তেখেতসকলৰ পৰা যিটো আমাৰ নিয়ম প্ৰণালী প্ৰসংগ প্ৰণালী ঔষধ পদ্ধতি সংবিধান যিখিনি বিধি আছে সেইখিনি তেখেতসকলৰ পৰা আহি আমি সেইটো মতে আখৰে আখৰে মানি চলিছোঁ আৰু সমস্ত ভকতে আখৰে আখৰে মানি চলিছোঁ এইটো কিন্তু সকলোৰে দায়িত্ববোধ আৰু যেতিয়া আমাৰ সংগী অন্তৰ্ভুক্ত হয় প্ৰত্যেকজনেই মানে একোজন প্ৰচাৰক আৰু প্ৰসাৰক একোজন প্ৰচাৰক আৰু একোজন প্ৰসাৰক মানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আদৰ্শ কৰিম বুলি আমি মানি চলিম বুলি যেতিয়া অন্তৰ্ভুক্ত হৈছিলোঁ তেতিয়া আমি 12বাৰ শপত খাইছোঁ যে সেই শপত যেতিয়া ইয়াত বহুত বহি গৈছে আৰু সেইজনে কিন্তু যিমান হ'লেও ইয়াত মানে কোনো কষ্ট অনুভৱ কোনো দুখ অনুভৱ একো অনুভৱ নকৰে কৃষ্ণ কৃষ্ণ বাৰু অশেষ ধন্যবাদ জনালোঁ আপোনালোকে ইমান সময় যে ল'লে আৰু আমাৰো যদিও সময় নাছিলে কিন্তু কষ্টখিনি বৰ ধুনীয়া কৰিলে তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ এই বাকীকেইদিনো আপোনালোকে আহি যাতে সমস্তখিনি বা সমস্তক দেখাই থাকে এইটোৰ বাবে আপোনালোকক আজি আমাৰ চৌদিশ বিয়পি পৰা এই মহান অনুষ্ঠান ভাগিলে এইটো 94 সংখ্যক বাৰ্ষিক অধিৱেশনলৈ বহুত গণ্যমান্য ব্যক্তিকে আদি কৰি সকলোবিলাক ইয়াত উপস্থিত হৈছেহি আমি একমাত্ৰ ইয়াত ধৰ্মৰ ধাৰা বোৱাবলৈকে আমি এইখিনি পাইছোঁহি আজিৰ পৰা আমি ইয়ালৈ আহি থাকিম মানে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে আহি ইয়াত সমাগত হৈ পেলাই আজি কিমান কোটি মানুহ আমাৰ ইয়াত গোটেইখিনি আজি এমাহ দুমাহৰ আগৰ পৰা বহুত ধৰণৰ কাৰ্যক্ৰম কৰি আছে আৰু সেইমতে আন্তৰিকতাৰে সকলো ভকত বৈষ্ণৱ আহি ইয়াত আজি প্ৰথম আৰম্ভণি নামভাগ আৰম্ভ হৈছে আজিৰ পৰা আমাৰ
9 তাৰিখলৈকে গোটেইখিনি ধুনীয়াকৈ সম্পূৰ্ণ হ'ব। এয়াই হ'ল আমাৰ আজি মহানুভূতা ধৰ্মীয়ভাৱে আমাৰ জাতি বৰ্ণ সকলোকে নিৰ্বিশেষে একগোট কৰি ৰখাৰ প্ৰয়াসৰে প্ৰত্যেক বছৰে আমাৰ এই ধৰণৰ অধিৱেশনভাগ পতা হয়। আৰু বিশেষকৈ গুৰুজনাই যেনেকৈ বিশেষকৈ এক কৰি গ'ল বা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই গোটেই জাতিটোক যি ধৰণে এক কৰি গ'ল সেই ধৰ্মক অনুকৰণ কৰিয়ে বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰত্যেকখিনি মানুহে মানৱ জাতিয়ে সেই বস্তুটোক আঁকোৱালি ধৰিবৰ কাৰণে এই ধৰণে আমাৰ অধিৱেশনভাগ গঢ়ি তোলা হৈছে আৰু প্ৰতি বছৰ ইয়াৰ আমাৰ সদস্য বা আমাৰ হেৰি সংখ্যা বাঢ়ি গৈ আছে। আপোনালোকে নিশ্চয় আমি প্ৰায় প্ৰত্যেক অধিৱেশনত এতিয়ালৈকে আমি গৈ আছোঁ। সেয়ে আমাৰ ফালৰ পৰা ক'বলগীয়া বহুত ভাল লাগিছে। আমি আৰম্ভ ইয়াতে কৰিছোঁ, এতিয়া আমি গোটেইখিনি চাই মেলি হেৰি কৰিম আৰু গোটেইখিনি সোমাই বহুত ভাল লাগিছে। এই বস্তুটো আমি সকলোতে তেনেকৈ পোৱা নাযায়, মানে প্ৰৱেশদ্বাৰত সোমাই আৰম্ভণিতে নামঘৰভাগ আছে, সেইটো কাৰণে আমাৰ বেছি পবিত্ৰ যেন অনুমান হৈছে আৰু আমি এই বিষয়ে মানে সকলো মানুহে অহাৰ লগে লগে ইয়াৰ পবিত্ৰ ভাৱটো বুজি পাব। লক্ষ লক্ষ ভকত বৈষ্ণৱক আদৰিবলৈ ইতিমধ্যে সাজু হৈ হৈছে এৰালতলীৰ মহবন্ধাৰ এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। আৰু ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ আপোনালোক ব্যস্ত আছে, লক্ষ লক্ষ ভকত বৈষ্ণৱ আহিব, তেওঁলোকক আদৰিবলৈ ব্যস্ত আছে, কিন্তু এতিয়া আপোনালোকে বাটচৰা নিৰ্মাণ কৰি আছে। এইটো হ'ব আৰু আজি আপোনালোকে কৰি আছে এইটো আমাৰ প্ৰায় এমাহৰ আগৰ পৰা হয়। বস্তুটোখিনি মানে আমি ঘৰতে যোগাৰ কৰি ইয়াত ফিটিঙে কৰিছোঁ। আৰু আপোনালোকে কেনেকুৱা ধৰণে প্ৰস্তুত কৰিছে, কি কি ব্যৱহাৰ কৰিছে অলপ হেৰি? এইটো অকল আমাৰ ইয়াত কি হ'ব, কৃষ্ণ জয়গুৰু শংকৰ হেৰি ইয়াত অকল বাঁহৰ হয়। বাঁহৰে আমি এইটো চব বাঁহৰে বনোৱা নেটবিলাক বনাইছোঁ আৰু খুটা বাঁহৰ চব বাঁহৰ মানে কোনো হেৰি নাই আৰু ইয়াত কোনো ভেজাল নাই, খালি সেই কাঠৰ বিধকেইটা লগাইছোঁ। তাত অকণমান ফুলদানি হ'ব সজাব লাগিব। আমি হেৰি দক্ষিণ যোৰহাট হয়, দক্ষিণ যোৰহাট হয়। কি ক'ব, কেনেকুৱা লাগিছে আপোনালোকে? ভাল লাগিছে, না আপোনালোকে ভাল লাগিছে, চব চাই থৈছোঁ, কষ্ট হৈছে যথেষ্ট হৈছে। ভকত বৈষ্ণৱসকলক আদৰিবলৈ সাজু হৈ আছোঁ। আমি সকলোকে মানে আমন্ত্ৰণ জনাইছোঁ যাতে আমাৰ ৯৯ সংখ্যক এই বাৰ্ষিক অধিৱেশনভাগী যাতে সাফল্যমণ্ডিত হয়, তাৰ কাৰণে সকলোকে আমি নিমন্ত্ৰণ কৰিছোঁ। আৰু ইয়াত মানে কোনো জাতি বৰ্ণ নিৰ্বিশেষে আমাৰ এই ধৰ্ম আলোচনী সভা 4 দিনীয়াকৈ হ'ব। 6, 7, 8, 9 তাৰিখে 9 তাৰিখে আমাৰ শেষ হ'ব আৰু সেই 9 তাৰিখে শেষৰ দিনা আমাৰ পতাকা ধৰ্মধ্বজা লৈ যাবগৈ অহাবাৰত তেজপুৰত আছে। আপোনালোকে যে শ্ৰমদান কৰিছে, দেহাৰ ভাগৰ আছে, কিন্তু 6 তাৰিখৰ দিনা যিদিনা আৰম্ভ হ'ব সেইদিনা নিশ্চয় ভকত বৈষ্ণৱসকলৰ আগমনে সেই সকলো অৱসাদ দূৰ কৰি দিব লাগিব। আমি পাহৰি যাম, সকলোখিনি পাহৰি যাম, চব পাহৰি যোৱা হ'ব। দুখভাগৰ কথা নাহে আৰু নাই মানে যাতে কোনো ক'ব নোৱাৰে যে ভাল নালাগিল বা শুশ্ৰূষা নাপালোঁ। গতিকে আমাৰ সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। গতিকে আমাৰ সেইমতে ভাগে ভাগে কামৰ দায়িত্ব দি দিয়া হৈছে আৰু শোভাযাত্ৰাটো আমাৰ দায়িত্ব দি দিয়া হৈছে। আৰু আমাৰ যিখিনি অতিথি আহিব দূৰৰ পৰা, কাৰণ অসমৰ বাহিৰৰ বহুতো আছে কিছু লোক, কিছুমান বম্বে দিল্লীৰ পৰাও আহিছে, কালি পৰহি ইয়াত সাক্ষাৎকাৰ হৈছে, বুজে নাই? সেইখিনিয়ে মানে এইটো বিভিন্ন প্ৰান্তৰ যি গম পাইছে মানে অনুদানো আগবঢ়াইছে, আহিব পৰা নাই, কোনোবাই শ্ৰমদান কৰিব পৰা নাই, কোনোবাই অনুদান দিছে, তেনেকৈ ধৰণে সকলোৱে আমি হেৰি কৰিছোঁ। উত্তৰ পূৰ্বাঞ্চলৰ এই আটাইতকৈ ডাঙৰ যিভাগ ধৰ্মীয় অনুষ্ঠান, এই ধৰ্মীয় অনুষ্ঠান ভাগত ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ ইয়াৰ আগতো যিসমূহ অধিৱেশন হৈছে লক্ষ লক্ষ আচলতে ভক্তৰ সমাৱেশ হ'লেও কিন্তু ব্যৱস্থাপনা প্ৰত্যেকবাৰে ভাল থাকে। এইবাৰ নিশ্চয় ব্যতিক্ৰম নহ'ব। নহয় আমাৰ মানে 20 লাখ ভকত বৈষ্ণৱ ইয়াত আহিব বুলি আমি আমাৰ এষ্টিমেট আছে। গতিকে আমি কেনেকৈ শুশ্ৰূষা কৰিব পাৰোঁ সকলোকে আমি মানে আদৰণি জনাইছোঁ আৰু আমাৰ সেইটোৱে আমাৰ কৃতজ্ঞ হ'ব। গতিকে সকলোৱে যাতে বতৰৰ যদি কোনো হেৰি নহয়, গতিকে আমাৰ ইয়াত অনুষ্ঠান ভাল হ'ব বুলি আমি আশা কৰিছোঁ। আৰু ৰাইজৰ সকলোৱে সহযোগ, এতিয়া নাম পুৱা প্ৰসংগ, দুপৰীয়া প্ৰসংগ, সন্ধ্যা প্ৰসংগ, 3 প্ৰসংগ ইয়াত হৈ থাকে। গতিকে ভকত বৈষ্ণৱে শৰাই সঁফুৰা দিছে, বুজিছে নাই? গতিকে সেইটো আমাৰ ভাল লাগিছে আৰু ভকতখিনি আহিছে, আমি সাফল্যমণ্ডিত হয় বুলি আমি ভাবিছোঁ আৰু জয় শ্ৰীমন্ত শংকৰ গুৰু। আপুনি এইজনে আমাৰ এই মূল গেটৰ হেৰি মানে প্ৰবীণ গগৈ, দক্ষিণ যোৰহাট আঞ্চলিকৰ সভাপতি। গতিকে আমি তেখেতৰ হেৰি তত্বাৱধানতে আমাৰ এই কামভাগ হৈছে, বুজিছেনে? কৃষ্ণ জয়গুৰু শংকৰ। এয়া আমি নামঘৰ উপসমিতি আছোঁ।
আমি নামঘৰৰ সন্মুখত এখন তোৰণ দিয়া প্ৰয়াস কৰিছিলোঁ। এতিয়া আমি কামত লাগি আছোঁ। আজি চাওঁ শেষ কৰিব পাৰোঁ নেকি। আমি ভাবিছোঁ লাখ লাখ ভকত আমাৰ ইয়াত সমাগত হ'বহি, উপস্থিত হ'বহি। আমি তেখেতসকলক যিমান পাৰোঁ শুশ্ৰূষা কৰিবলৈ আমি প্ৰয়াস কৰিছোঁ। ভকত বৈষ্ণৱসকল আহিয়ে বা সোমাই প্ৰথম কিন্তু নামঘৰ ভাগে পাব। যিহেতু প্ৰথম ভকতসকল আমাৰ ইয়াতে সোমাবহি, সেই হেতুকে আমি যিমান পাৰোঁ যত্নাস্তে আমি নামঘৰ ভাগ দেখিবলৈ সুন্দৰ সমাংগল হোৱাৰ কাৰণে আমি সম্পূৰ্ণ হোৱাৰ পিছত আৰু ধুনীয়া লাগে। আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ। প্ৰভু ভগৱানৰ কৃপা হ'লে আমি ভাল হ'ব বুলি ভাবিছোঁ। কৃষ্ণ। শেষত আমি গুৰুবন্দনাৰ সৈতে সকলোকে আদৰণি জনাইছোঁ। এই সভা যাতে আমাৰ সাফল্যমণ্ডিত কৰে। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। 25ৰ পৰা 30 লক্ষাধিক ভকত বৈষ্ণৱক আদৰিবৰ কাৰণে ইতিমধ্যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশনথলী ইতিমধ্যে সাজু হৈছে। আৰু আমি বৰ্তমান সময়ত আপোনালোকক দেখুৱাব বিচাৰিছোঁ এটা বিশেষ শিবিৰ। এই শিবিৰ ইতিমধ্যে প্ৰস্তুতৰ নিৰ্মাণৰ কাম চলি আছে। এই শিবিৰতে যিসকল বিভিন্ন জিলাৰ পৰা অহা বা বাহিৰৰ পৰা অহা যিসকল বিশিষ্ট ব্যক্তি তেওঁলোকে ইয়াত থাকিব পাৰিব বুলি আমি জানিবলৈ পাৰিছোঁ। মই নয়ন বৰাক ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাম। আপোনালোকে দেখিবলৈ পাব ইতিমধ্যে এই শিবিৰৰ নিৰ্মাণ কাৰ্য চলি আছে। ইতিমধ্যে তলত খেৰ পাৰি দিয়া হৈছে। এয়া প্ৰতিনিধি সভা মণ্ডপ আৰু এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ যি মূলৰ অধিৱেশন হ'ব। আৰু ইয়াতে আমাৰ মূলৰ অধিৱেশনৰ সকলো প্ৰতিনিধি আহি আমাৰ ইয়াতে অংশগ্ৰহণ কৰিব আৰু বিভিন্ন বিষয় বাবকে আদি কৰি বিভিন্ন অনাগত ভৱিষ্যতৰ যিখিনি বাৰ্ষিক কৰ্ম আঁচনি, এই কৰ্ম আঁচনি ইয়াতে গৃহীত হ'ব। আৰু ভকত বৈষ্ণৱসকলক ইতিমধ্যে লক্ষ লক্ষ ভকত বৈষ্ণৱৰ আগমন ঘটিব। কেনেধৰণে সাজু হৈছে? লক্ষ লক্ষ ভকত বান্ধৱক আমি আদৰিবৰ কাৰণে নিশ্চিতভাৱে আমাৰ 35খন উপসমিতি আছে। প্ৰত্যেকখন উপসমিতিয়ে তেওঁলোকৰ নিজৰ নিজৰ কামখিনি অতি সুচাৰুৰূপে কৰি গৈছে। আৰু যিমান দূৰ সম্ভৱ আমি কঁকালত টঙালি বান্ধিছোঁ আৰু ভকতক সেৱা কৰিবলৈ আমি অধিক আগ্ৰহে বাট চাই আছোঁ। মাজত মাত্ৰ কেইটামান দিন হয় হয় কেনেকুৱা উৎসাহ কেনেকুৱা? মাজত কেইটামান দিন কিন্তু আমাৰ ভয় লাগি আছে। আমাৰ বহুত কাম এতিয়াও পেণ্ডিং হৈ আছে। আমি যিমান দূৰ পাৰোঁ আমাৰ এই 3 দিন আমি দিন ৰাত একাকাৰ কৰি আমাৰ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিবলৈ আমি চেষ্টা চলাই আছোঁ। কৃষ্ণ। আমাৰ সন্মুখত যি সুবিশাল মণ্ডপ দেখা পাইছে, সেই মণ্ডপ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ শিবিৰ। এক সুবিশাল মণ্ডপ। আমি এই মণ্ডপৰ ভিতৰৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম।
কেনেকুৱা সেৱা বাহিনীৰ প্ৰস্তুতি কেনেকুৱা এইবাৰ সেৱা বাহিনীৰ প্ৰস্তুতি দ্ৰুতগতিত চলি আছে ইয়াত সেৱকসকল বহুত আগৰ পৰাই এমাহমান আগৰ পৰাই আছেহি বাকী কালিৰ পৰা আমি সেৱিকাসকল আৰু সেৱকসকল দিনীয়াতি আহি আছে তথাপি আমি সেৱিকাসকল কালি ৰাতিৰ পৰা থকাৰ ব্যৱস্থা আমি কৰি লৈছোঁ আৰু ৰাতিও 1-2টালৈকে কাম হৈছে আকৌ ৰাতিপুৱাও শুই উঠি কাম পূৰ্ণগতিত চলি আছে আপোনালোকে কি নিৰ্মাণ কৰিছে আমি সেয়া গ্ৰাম্য অঞ্চলৰ এতিয়া আভাস দিবলৈ চেষ্টা কৰিছোঁ আৰু এইফালেও আমাৰ 94 সংখ্যক অধিৱেশনৰ এটি দেখুওৱা হ'ব প্ৰতিছবি আৰু ইয়াত আৰ্ট গেলেৰী হ'ব এইটো সেৱা বাহিনী বৃহৎ সেৱা বাহিনীৰ সন্মুখতে সেইখিনি দেখুওৱা হৈছে কেইবা লক্ষ ভকত বৈষ্ণৱৰ সমাহাৰ ঘটিব সেৱা বাহিনী কেনেদৰে সাজু হৈছে সেৱা বাহিনী পূৰ্ণগতিত সাজু হৈছে যাতে ভকত বৈষ্ণৱে ইয়াত অকণো কষ্ট নাপায় দেশ বিদেশৰ বা আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল ভকত বৈষ্ণৱ আছে সেৱক সেৱিকা আছে ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে যাতে সুন্দৰভাৱে এই অনুষ্ঠানভাগি উপভোগ কৰে শংকৰদেৱৰ সৃষ্টিৰাজিক তেওঁলোকে বিশ্লেষণ কৰিব পাৰে তাৰ বাবে তেওঁলোকে যে অকণো কষ্ট নাপায় তাৰ বাবে সেৱা বাহিনীয়ে 24 ঘণ্টা সাজু হৈ আছে আৰু মানে মই এইটো সুধিব বিচাৰিম যিসকলে ধৰি লওক শংকৰ বিষয় নাজানে বহুতে হয়তো সেৱা বাহিনীৰ বিষয়েও নাজানে সেৱা বাহিনীৰ কাম কি এই বিষয়ে সেৱা বাহিনীৰ নামটোতে আছে সেৱা বাহিনী মানে আমি সেৱা কৰিব লাগিব আমি ইয়াত আমাৰ কোনো বেতন নাই আমি বিনা বেতনেৰে আমি ইয়াত সেৱা কৰিব লাগিব আমাৰ যিসকল ভকত অকল আমাৰ সংগী ভকত বুলিয়ে নহয় অনাসংগী যিসকল আছে সকলোৱে যাতে ক'তো কষ্ট নাপায় ক'ৰবাৰ পৰা আহিছে এতিয়া আমাৰ অতিথিবৃন্দ আহিব তেওঁলোকক তাৰ পৰা অনা হ'ব তেওঁলোকৰ বয় বস্তু বৃদ্ধাসকলক আমি বাট দেখাই দিব লাগিব খাবৰ কাৰণে তেওঁলোকে সিদ্ধ পাইছে নাই পানী পাইছে নাই সকলোখিনি আমি চোৱা চিতা কৰিব লাগিব আৰু আমাৰ পৰিৱেশ নিকাকৰণ হৈছে নাই হয় সেই সকলোখিনি কথা মানে আমাৰ এই অনুষ্ঠানভাগি এই সেৱা বাহিনীৰ কাৰ্যালয়ৰ পৰাই পৰিচালিত হৈ থাকিব সেইটোৱে আমাৰ কৰ্ম ধন্যবাদ কৃষ্ণ জয় গুৰু শংকৰ উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশন ভাগি আচলতে সেৱা বাহিনীৰ সেৱাৰ অবিহনে যেন সম্পূৰ্ণ নহ'ব আৰু এই সেৱা বাহিনীৰ অগণন সেৱক সেৱিকা ইয়াত এই যি আপোনালোকে দেখা পাইছে এই শিবিৰতে তেওঁলোকে ইয়াত থাকিব আৰু ইতিমধ্যে শিবিৰৰ নিৰ্মাণ কাৰ্য চলি আছে এয়া শিবিৰৰ ভিতৰ ভাগ আৰু এই বছৰ পোনপ্ৰথমবাৰৰ বাবে পকী অনাময় ব্যৱস্থা গঢ়ি তোলা হৈছে আমাক এগৰাকী সেৱিকাই জানিবলৈ দিছে ইয়াত এফালে যিসকল সেৱকসকল এটা ফালে থাকিব আৰু এই শিবিৰৰ আনটো ফালে সেৱিকাসকল থাকিব আৰু তেওঁলোকে আচলতে এই অধিৱেশন ভাগি সুচাৰুৰূপে পৰিচালনা হোৱাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব এৰালতলী পথাৰত 94 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন আৰু এই অধিৱেশনত যি গ্ৰন্থমেলা অনুষ্ঠিত হ'ব সেই গ্ৰন্থমেলাৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে চলি আছে আৰু এই গ্ৰন্থমেলাতে আপোনালোকে দেখিবলৈ পাব এটা আইফেল টাৱাৰ মই ভিডিঅ' জাৰ্নেলিষ্ট নয়ন বৰাক আইফেল টাৱাৰটো দেখুৱাবলৈ অনুৰোধ জনাম ইতিমধ্যে নিৰ্মাণ কাৰ্য চলি আছে সম্পূৰ্ণ হোৱা নাই আমাৰ ইয়ালৈ আহি অতিকে ভাল লাগিছে এতিয়া প্ৰতিনিধিও প্ৰায় 80-90% কাম সম্পূৰ্ণ হৈছে আৰু 2 দিনমানৰ পিছতে সেইখিনি কাম সম্পূৰ্ণ কৰা হ'ব আপোনালোক কোন আঞ্চলিক আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত 1984 চনৰ পৰা জড়িত আছোঁ গতিকে আমি হেদাৰী প্ৰাথমিক শাখাৰ প্ৰতিনিধি হিচাপে আহিছোঁ কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল পতৰো তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু আমাৰ পৰম গুৰুজনাৰ এই মহবন্ধা এৰালতলী পথাৰৰ আজি আমাৰ এই শিবিৰ আমাৰ আঞ্চলিকৰ নকছাৰী আঞ্চলিকৰ আমাৰ বনফুল বৰগাঁও প্ৰাথমিকৰ আমাৰ এই আঞ্চলিকৰ এই শিবিৰ বাপসকলে অতি কষ্টৰে কৰি আনি বনাইছেহি আৰু আমিও আজি আহিছোঁ শিবিৰ পৰিৱেশন কৰিবৰ কাৰণে আহিছোঁ আৰু আমি তাতে সিদিনাখন আমাৰ 7 তাৰিখে আমাৰ যি আমি ভোজনালয়ত আমি কাম বন কৰিবৰ কাৰণে আহি আজি আমি চাই যাবৰ বাবে আহিছোঁ সেয়া কৃষ্ণ সকলোৱে যদি নাম এষাৰ জয় জয় ৰাম জয় শ্ৰী
শ্ৰীমন্ত শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি আমি এনজে মিডিয়াৰ দৰ্শকসকলক দেখুৱাই আছোঁ মই বৰ্তমান উপস্থিত আছোঁ এই অধিৱেশনথলীৰ সেই বিশেষ স্থানত য'ত যিসকল ভকত বৈষ্ণৱ আহিব যিসকল প্ৰতিনিধি আহিব তেওঁলোকে যিসমূহ শিবিৰত তেওঁলোক থাকিব সেই শিবিৰসমূহ আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ ইতিমধ্যে অগণন শিবিৰ ইয়াত নিৰ্মাণ কৰা হৈছে কিছু সংখ্যক শিবিৰৰ কাম নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে কিছু সংখ্যক শিবিৰৰ নিৰ্মাণ কাৰ্য চলি আছে কিন্তু 6 তাৰিখৰ আগত 6 তাৰিখৰ আগে এই সকলো শিবিৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব আৰু অগণন ভকত বৈষ্ণৱে আহি তেওঁলোকে এই শিবিৰসমূহত তেওঁলোকে থাকিব তাৰ সমান্তৰালভাৱে আমি আজি এই যি অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনৰ প্ৰস্তুতি ইতিমধ্যে কি পৰ্যায় পাইছেগৈ তাৰ এক বিতং প্ৰতিবেদন এনজে মিডিয়াৰ দৰ্শকসকলক আমি দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ ইয়াত ত্ৰুটি থাকি যাব পাৰে ইয়াত ভুল থাকি যাব পাৰে সকলো ভুল ত্ৰুটিৰ মাৰ্জনা বিচাৰিছোঁ আৰু আমি আশা কৰিছোঁ যোৰহাটত অনুষ্ঠিত হ'বলগীয়া ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশন এই অধিৱেশন সাফল্যমণ্ডিত হওক আমি তাৰে কামনা কৰিছোঁ ভিডিঅ' জাৰ্নেলিষ্ট নয়ন বৰাৰ সহযোগত যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট এনজে মিডিয়া প্ৰতিটো ক্ৰিয়েটিভ যাত্ৰাৰ আৰম্ভণিৰ আঁৰত থাকে আপোনাৰ চিন্তা আপোনাৰ চিন্তাক বাস্তৱায়িত কৰিবলৈ আমি এনজে প্ৰডাকশ্যন প্লেনিঙৰ পৰা ষ্টৰী বৰ্ডিঙলৈ প্ৰতিটো সময়ত প্ৰতিটো ক্ষেত্ৰত আমি আপোনাৰ সহায়ৰ বাবে প্ৰস্তুত এক্সপাৰ্ট ড্ৰোন অপাৰেটৰ আৰু বেষ্ট লাইটিঙৰ সৈতে ক্ৰিয়েটিভকৈ প্ৰতিটো মুভমেণ্ট আমাৰ কেমেৰাত কেপচাৰ কৰি এক্সপাৰ্ট এডিটিং এনিমেশ্যন মিউজিক আৰু সাউণ্ড ডিজাইনিঙৰ সৈতে আমি দিওঁ আপোনাৰ চিন্তাক বাস্তৱ ৰূপ আপোনাৰ এক্সপেক্টেশ্যনছক ৰিয়েলিটিলৈ লৈ যোৱাৰ দায়িত্ব আমাৰ এনজে প্ৰডাকশ্যন ইয়ৰ ভিজন আৱাৰ ক্ৰিয়েশ্যন আপোনাৰ ক্ৰিয়েটিভ যাত্ৰাৰ আমি হ'ম সহযোগী এনজে প্ৰডাকশ্যনৰ সৈতে আজিয়ে যোগাযোগ কৰক